আছে আপোনাৰ ধূপকাঠি হওক বা আগৰবাতিৰ হওক আপোনাৰ ব্যৱহাৰ বেছি হৈ আছে এইটো আপোনাৰ ষ্টিক্স থকা আপোনাৰ মানে আগৰবাতি বনাব আৰু যদি আপোনালোকক ধূপবাতি লাগে মানে যোনটো আপোনাৰ ষ্টিক্স নাথাকে হেনুকা মেচিন আমাৰ তাতে পাই যাব ইয়াতে আপোনাৰ বেম্বু ষ্টিক্স বোৰ লগোৱা হয় পিছত ধুনিয়াকে আপোনাৰ পাৰ মিনিট আপুনি 250 পিসেস ওলাই আৰু আপুনি যদি ভালকে মেচিন চলাই দিনত আপোনাৰ 200 কেজিৰ ওপৰ প্ৰডাকশন কৰিব পাৰিব ৰ মেটেৰিয়েলৰ আপুনি চিন্তা কৰিব নালাগে আমাৰ ফালৰ পৰা আপোনালোকে ৰ মেটেৰিয়েলো প্ৰভাইড হৈ যাব আমাৰ ফালৰ পৰা টেকনিশিয়ান প্ৰভাইড কৰা হ'ব কেনেকে চলাই কেনেকে ইনষ্টলেশন কৰে গুটেখিনি আপোনালোকক শিকাই আহিব আপুনি এটা ব্যৱসায় কৰিম বুলি ভাবিছে নেকি যদিহে আপুনি ব্যৱসায় এটা কৰিম বুলি তেতিয়াহলে একদম সঠিক ভিডিও চাইছে এই ভিডিওটো চোৱাৰ পিছত আপুনি মাহেকত বহুত টকা উপাৰ্জন কৰিব পাৰিব এই ব্যৱসায়টো হৈছে আপোনালোকৰ ধূপকাঠি এই ধূপকাঠি আপোনালোকৰ এতিয়া বৰ্তমান চলি আছে আপোনালোকৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এই ধূপকাঠি ব্যৱসায়টো মাৰ নাযায় আপোনালোকে এই ব্যৱসায়টো কৰে তেতিয়া বহুতখিনি আপোনালোকে কাম কৰিব পাৰিব লগতে এই মেচিনটো বিষয়ে জানিব লগতে ইএমআই পায় নে নাপায় এটা মেচিন হলে বহুতে ভয় শংকা কৰে এটা মেচিনত ইএমআই পাব নে নাপায় সেই মেচিনৰ বিষয়ে জানিব চেষ্টা কৰিম নমস্কাৰ নমস্কাৰ ওকে আপোনালোকে ইয়াত আহিলো আছে আপোনালোকৰ ধূপকাঠি ব্যৱসায় বিষয়ে জানিব লাগিব যেটো বহুত ট্ৰেন্ডিংত থাকে বৰ্তমানটো চলি আছে একদম যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ব্যৱসায়টো মাৰ নপয় জিন্দগী বন্ধ নহয় এই বস্তুটো এই মেচিনটোৰ বিষয়ে কওকচোন তেনে এতিয়া হয় এইটো আগৰবাতি মেচিন হয় মানে আমাৰ যোনবোৰ আমি ডেইলি ইউজ হয় এইটো আপোনাৰ ধূপকাঠি বনোৱা হয় এই মেচিনটো দি কেনে একদম ইজি অপাৰেট বহুত আপোনাৰ মানে প্ৰফিটেবল বিজনেস বুলি ক'ব পৰা যায় হয় আৰু কি ইএমআই পাইনেল বা সেইটো একদম ফাষ্টতে কৈ দিও ইএমআই পাব কিন্তু আপোনালোকে বেংকত থ্ৰু দি কেনে লোনটো ল'ব লাগিব আৰু এটা কথা শুনিছো তোমালোকৰ ইয়াত 1 টকা নহলে বোলে এটা মেচিন লৈ যাব পাৰে হয় আৰামছে জিৰো ডাউন পেমেন্ট দি ফেলে মেচিন ল'ব পাৰিব আপোনাৰ হাতৰ ব্যৱসায় এটা কৰিবলৈ যে হাতত টকা নেকি তেতিয়া হলে আপুনি ইয়াৰ পৰা এটা মেচিন লৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব ইয়াৰ প্ৰডাকশন কেনেকুৱা কি হয় এইটো আপোনাৰ পাৰ মিনিট আপুনি 250 ৰ ওপৰ ষ্টিক্স ওলাব পাৰে এই মেচিনটোত এই মেচিনটোৰ পৰা হয় আৰামছে আপোনাৰ একদম ইয়াতে ষ্টেণ্ড লগোৱা থাকিব এতিয়া লগোৱা নাই ষ্টেণ্ডবোৰ যেতিয়া লগোৱা থাকিব তেতিয়া আপোনাৰ হোপাৰত আপুনি ধুনিয়া কৰি কেনে প্ৰিমিক্স পাউডাৰবোৰ যিখিনি থাকিব আপুনি ৰ মেটেৰিয়েল দিব লগা হয় আৰু ইয়াতে আপোনাৰ বেম্বু ষ্টিক্সবোৰ লগোৱা হয় আচ্ছা বেম্বু ষ্টিক ইয়াত লগোৱা হয় ন হয় ইয়াতে আপোনাৰ লগোৱা হয় তাৰ পিছত ধুনিয়াকে আপোনাৰ পাৰ মিনিট আপুনি 250 পিসেস ওলাই আৰু আপুনি যদি ভালকে মেচিন চলাই দিনত আপোনাৰ 200 কেজিৰ ওপৰ প্ৰডাকশন কৰিব পাৰিব যদি 1 মিনিটৰ কথা কওঁ তেতিয়াহলে 250 পিস লৈ দিব হয় পাৰিব আৰামছে আচ্ছা তেন্তে বহুত মানে বহুত কিন টকা হৈ যাব হয় আৰু একদম ইজি অপাৰেট মানে কি হয় আপোনালোকৰ মহিলা হওক পুৰুষ হওক সকলোৱে মেচিনটো আৰামছে চলাব পৰা যায় আপোনাৰ যদি ঘৰত 10 বাই 10টা ৰুম আছে তেতিয়াহলে আপুনি এই ব্যৱসায়ৰ লগত জড়িত হৈ আপুনি ইনকাম কৰিব পাৰিব লগতে আপোনালোকৰ ইএমআই টো পাবই এই মেচিনটো গ্যাৰান্টি কেনেকৈ নিবটো লাগিব হয় মেচিনটা গ্যাৰান্টি থাকিব লাগিব হয় এটো আপোনাৰ ওয়াৰেন্টি 1 ইয়াৰ থাকিব আৰু 5 বছৰ আমাৰ ফালৰ পৰা সাৰ্ভিস থাকিব আৰু লগতে কি হয় এটো আপোনালোকে লগত চাইছে এটো আপোনাৰ মিক্সাৰ মেচিন বুলি কেনে কোৱা হয় হয় আচ্ছা এটো আপোনাৰ আগৰবাতিটো কি হয় আপোনাৰ প্ৰিমিক্স পাউডাৰ থাকে আপোনাৰ ফ্ৰেগনেন্স থাকে তাৰপিছত আপোনাৰ অইল এটা থাকে বহুত বস্তুখিনি আপোনাৰ মিক্স কৰিব লাগে মিক্স কৰাৰ কাৰণে যে আপোনালোকে মানে অসুবিধা হয় ইমান মানে ৰ মেটেৰিয়েল বহুত হৈ যায় ন তেতিয়া ধুনিয়া কৰি কিনে আপুনি এই মেচিনটোত মিক্সিং কৰিব পাৰিব এই মেচিনটো একদম পুৰা মিক্সিং কৰিব পাৰিব ন চাই লওক হয় আচ্ছা একদম পুৰা মিক্সিং কৰিব পাৰিব এই মেচিনটো আৰু বেম্বো ষ্টিক আৰু কি হৈছে বেম্বো ষ্টিক এইটো বেম্বো ষ্টিক্স হয় এইবোৰ প্ৰিমিক্স পাউডাৰ ফ্ৰেগনেন্স আপোনাৰ হিচাপত আপুনি দিব পাৰে আচ্ছা হয় আৰু ৰ মেটেৰিয়েলৰ আপুনি চিন্তা কৰিব নালাগে আমাৰ ফালৰ পৰা আপোনালোকে ৰ মেটেৰিয়েলো প্ৰভাইড হৈ যাব আচ্ছা কিন্তু বহুতে কোৱেশ্চন কৰে ৰে এই বস্তুটো কিন্তু ৰ মেটেৰিয়েল আপুনি মেচিনটো লৈ আহিলে ৰ মেটেৰিয়েল ক'ত পাম হয় আমাৰ ফালৰ পৰা পাই যাব আপোনালোকে টেনচন কৰিবলগীয়া নাই আমাৰ তাতে মেচিনো পাব ৰ মেটেৰিয়েলো পাব গুটেখিনি আমাৰ ফালৰ পৰা হৈ যাব আচ্ছা গুটেখিনি আপোনালোকৰ ফেচিলিটি ৰাখি আছে আচ্ছা সব এটা কথা কওঁ যদি আপুনি মেচিনটো লম বুলি ভাবিছে তেতিয়া হলে আহিব লাগিব মা কামাখ্যা মেচিন আপোনালোকৰ 100টা ওপৰত মেচিন আছে হয় 100টাৰ ওপৰত মেচিন আছে আৰু আগৰবাতি মেচিনটো হৈ গল আপোনাৰ মোষ্ট মানে ডিমান্ডিং মেচিন বুলি ক'ব পৰা যায় ট্ৰেন্ডিংত থকা বস্তু এইটো আপোনাৰ স্কুলত হওক কলেজত হওক ঘৰত হওক বা আপোনাৰ অফিসত হওক আপোনাৰ সকলোতে আপোনাৰ দিন যে আছে আপোনাৰ ধূপকাঠি হওক বা আগৰবাতিৰ হওক আপোনাৰ ব্যৱহাৰ বেছি হৈ আছে এইটো আপোনাৰ ষ্টিক্স থকা আপোনাৰ মানে আগৰবাতি বনাব আৰু যে আপোনালোকক ধূপবাতি লাগে মানে যোনটো আপোনাৰ ষ্টিক্স নাথাকে হেনুকা মেচিন আমাৰ তাতে পাই যাব আপোনালোকে মানে ষ্টিক্স থাকা আৰু ষ্টিক্স নথকা দুইটা বস্তু এভেইলেবল আছে আচ্ছা যদি কবলৈ যায় মাত্ৰ কিমান হাজাৰমান টকা হলে ষ্টাৰ্ট কৰিব পাৰিব এটা ব্যৱসায় আৰামছে আপুনি কেইবা হাজাৰৰ ভিতৰত আপুনি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব কিমান টকা থাকিলে আপুনি পাৰিব ষ্টাৰ্ট কৰিব যদি আপোনাৰ হাতত টকা থাকে তেতিয়াহলে 1 টকা নহয়কৈ আপুনি ব্যৱসায়টোৰ লগত জড়িত হৈ আপুনি মাহেল ইনকাম কৰিব পাৰিব আৰু যদি এখিনি কথা কওঁ যদি তোমালোকে আহিব বিচাৰে লাষ্ট কেনেকৈ আহিব যদি আহিব নোৱাৰে ডেলিভাৰি প্ৰসেস কেনেকৈ হয় আপোনালোকে যদি আহিব বিচাৰে আমাৰ স্ক্ৰিনত নম্বৰ থাকিব আমাক কন্টাক্ট কৰিলে হল ইজি আপোনাৰ একদম মানে সিম্পল ৰাস্তা আপোনাৰ পশ্চিম বৰাগাঁও বিজ্ঞানপথ নিয়াৰ বাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল যদি আপোনালোকে জালুকবাৰী সাইডৰ পৰা আহে তেন্তে ৰাইট সাইড পৰে ফ্লাইওভাৰ তলত আৰু যদি আপোনালোকে লখৰা সাইডৰ পৰা আহে তেন্তে লেফট সাইড পৰে আৰু যদি আপোনালোকৰ লোকেশন বিচাৰতে অসুবিধা হয় তেন্তে আমাক কল কৰিলে আমি লোকেশন পঠিয়াই দিম ফোন নম্বৰ যোগাযোগ কৰিলে একদম লাইভ লোকেশন দি দিব আপুনি আহি পেলাই এটা মেচিন লৈ যাব পাৰিব আৰু যিসকলে আহিব
আহিবলৈ নোৱাৰে আপোনালোকৰ ইয়াত তেতিয়াহ'লে কেনেকুৱা ফেচিলিটি হয় তেখেতৰ কাৰণে আমাৰ ফালৰ পৰা অল ওভাৰ ইণ্ডিয়া ট্ৰান্সপৰ্ট হৈ যাব বিএলঅ থ্ৰু দি কিনে আমি মেচিন পঠিয়াই দিব পাৰিম আচ্ছা ভিএল থ্ৰুদি কৰি দিব ন আৰু মেচিনটো লোৱাৰ পিছত আপোনালোকৰ আৰু এটা চিন্তা থাকিব মেচিন লৈ আছো কিন্তু আমি অপাৰেট কেনেকে কৰিম হয়। আমাৰ ফালৰ পৰা টেকনিচিয়ান প্ৰভাইড কৰা হ'ব ধুনীয়াকৈ আপোনালোকে মানে আমাৰ টেকনিচিয়ানে যাব মেচিন কেনেকে চলাই কেনেকে ইনষ্টলেশ্যন কৰে গোটেইখিনি আপোনালোকক শিকাই আহিব চাওক আপোনালোকৰ কোনো মেচিন এটা নিলে আপুনি কেনেকে ফিটিং কৰিম বা কেনেকে চলাম কেনেকে অপাৰেট কৰিম গোটেই বস্তুখিনি জানিব চেষ্টা কৰিব সেইটো কাৰণে আপোনালোকে ইয়াৰ পৰা টেকনিচিয়ান এজন যাব টেকনিচিয়ান যদি আপুনি যেতিয়ালৈকে নিশিকিব তেতিয়ালৈকে আপোনালোকৰ ঘৰত ধুনীয়াকে শিকাই মেলি কেনেকে প্ৰস্তুত কৰে গোটেইখিনি জনাই থৈ আহিব আৰু লগতে এই ব্যৱসায়টো একদম ট্ৰেণ্ডিঙত থকা ব্যৱসায় যদি ক'বলৈ যাওঁ এই ব্যৱসায়টো আপোনালোকৰ যেতিয়ালৈকে আছে তেতিয়ালৈকে এই ব্যৱসায়ৰ লগত জড়িত হৈ আপোনালোকৰ বহুত টকা উপাৰ্জন কৰিবতো পাৰিব তাৰ লগতে আপোনালোকে এই মেচিনটো লৈ যাব পাৰিব বা আপোনালোকৰ এইফালে বহুতখিনি মেচিন আছে আপোনালোকৰ পেপাৰ প্লেট হওক বা এভৰিথিং আপোনালোকৰ গোটেই মেচিন আছে ইয়াৰ পৰা লৈ আপুনি ব্যৱসায় এটা আৰম্ভ কৰিব পাৰিব